স্বাগতম জনাইছো আজি আমি তোমালোকৰ যেটো ক্লাস 9 ৰ যেটো অনুশীলনী আছে 1.5 এই 1.5 ৰ ওপৰত আজি আমি আলোচনা কৰিম তো ইতিমধ্যে আমি 1.2 হয়নে 1.2 আৰু 1.1 1.3 এইখিনি ভিডিও আমি আগবঢ়ালো আশা কৰিছো তোমালোকে সেইখিনি ভাল পাইছা তোমালোকৰ লাভ হৈছে আমি হেতুৱে বিচাৰো যে তোমালোকৰ লাভ হওক তাৰ আগতে আমাৰ যেটো এপ আছে অসমৰ এক্সাম ঠিক আছে গুগল প্লে ষ্টৰত যাবা প্লে ষ্টৰত গৈ পেলাই অসমৰ এক্সাম বুলি এনেকে সাৰ্চ কৰিবা তাতে এটা এপ পাবা ঠিক আছে অসমৰ এক্সাম এই এপটো ডাউনলোড কৰি তোমালোকে লবা তাতে ক্লাস 9 ৰ এটা সেকশন পাবা তাতে গৈ পেলাই তোমালোকে এই গুটেইখিনি বস্তু ভালকৈ অধ্যয়ন কৰিব পাৰিবা যত নেকি আমাৰ বহুতখিনি এক্সপাৰ্ট টিচাৰ আছে তেওঁলোকে সোশ্যাল সায়েন্সৰ হক বিজ্ঞানৰ হক তোমালোকৰ ইংলিছৰ হক গণিতৰ হক সেইখিনি তোমালোকৰ তাতে শিক্ষাদান কৰিছে মাত্ৰ 1000 টকাত এক বছৰৰ কাৰণে তোমালোকে সেই গুটেইখিনি পাই যাবা তাতে ঠিক আছে তো এতিয়া আমি প্ৰথমতে ইয়াত কি দিছে চাও যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা তো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা তোমালোকে জানা ঠিক আছে আৰু যদি নাজানা ভালকে বিশদভাৱে জানিব ইচ্ছা কৰা তেতিয়াহলে আমাৰ এপত সেইখিনি পাই যাবা ঠিক আছে তো এতিয়া চোৱা এক নম্বৰ কোৱেশ্চনটোত কি দিছে ইয়াত দিছে যে কি তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা মানে কোনটো সংখ্যা পৰিমেয় আৰু কোনটো সংখ্যা অপৰিমেয় সেই কথাটো আমাক চাব দিছে ইয়াতে হয়নে তো এইবিলাক যেহেতু এটা লাইনতে কৰিব লাগে ঠিক আছে তথাপি মই তোমালোকক দেখাই দিছো কেনে কৰিব লাগে এটা এক নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা ইয়াত দিছে 2 - √5 মানে এই সংখ্যাটো পৰিমেয় হ'ব না অপৰিমেয় তো এটো দেখি পেলাই লাগিছে হয় না এটো অপৰিমেয় হ'ব কি কাৰণে মই কলো চোৱা দুইটোটো পৰিমেয় সংখ্যা ডাউট নাই কোনো হয় না দুইটো পৰিমেয় সংখ্যা কিন্তু ইয়াতে কি আছে √5 এটো হৈছে এটা অপৰিমেয় সংখ্যা হয় না তো ইয়াৰ পৰা যদি আমি বিয়োগ কৰো এটো তেতিয়াহলে আমি কি পাম এটো এটা অপৰিমেয় সংখ্যাই আমাৰ এনসাৰ হৈ যাব গতিকে আমি ইয়াত কি লিখিম যে 2 - √5 টো হ'ব এটা অপৰিমেয় সংখ্যা মই ইয়াতে এটো কৰি দিয়া নাই আৰু তোমালোকে এটো পাৰিবা যেহেতু বাকিখিনি আমি ইয়াত গুটেইখিনি ইয়াতে যিমানখিনি 1.5 ত যিমানখিনি আছে ন আমি গুটেইখিনি তোমালোকৰ আলোচনা কৰিম হয়তো তোমালোকৰ ইয়াতে 6 নম্বৰ কোৱেশ্চনলৈকে আছে হয়তো হা কিতাপখন উলিয়াই লবা তাতে তোমালোকৰ গুটেইখিনি আছে 6 নম্বৰ কোৱেশ্চনলৈকে আছে আমি গুটেইখিনি আলোচনা কৰিম এটো আছে তোমালোকৰ পেজ নম্বৰ 46 ত তাৰ পিছত চোৱা ইয়াতে দিছে 2 নম্বৰ 3 + √23 - √23 তো এটো চোৱা এটো এটা পৰিমেয় হ'ব নে কেনে কৰিম তো ইয়াৰ কাৰণে তোমালোকে বহিখনত প্ৰথমতে লিখিবা তাৰ পিছত এনেকে সলিউশন বুলি লিখিবা হয়নে সলিউশন বুলি লিখিবলা লিখিবা যে 3 + √23 - √23 আছে হয় না তো এই যদি মই ব্ৰেকেটডাল উঠাই দিও তেতিয়াহলে কি হ'ব 3 + √23 - √23 এনেকৈ লিখিব পাৰো না তো এটো প্লাস আছে এটো মাইনাস আছে তো প্লাস মাইনাস এটো কাটি কাটি থাকিলে কি 3 তো 3 টো কি হ'ব 3 টো হ'ব এটা পৰিমেয় সংখ্যা বুজি পালা তো 3 টো কি হৈ গল 2 নম্বৰ এনসাৰটো হ'ব এটা পৰিমেয় সংখ্যা ঠিক আছে তাৰ পিছত 3 নম্বৰত চোৱা ইয়াতে কি আছে ইয়াতে যে 2√7 আৰু 7√7 এটা এই বস্তুটো এনেকে আছে মানে কি এটো ইয়াৰ লগত পূৰণ হৈ আছে যেতিয়া এনেকে পূৰণ হৈ থাকে তেতিয়াহলে আমি কটাকটি কৰিব পাৰো দুই হাতত হাতে হাতে মই কটা কৰি দিব থাকিল কিমান 2/7 তো 2/7 টো কি এটা পৰিমেয় সংখ্যা হয় ন p/q ফৰ্মত আছে যত q = q not equal to 0 গতিকে আমি কি কৰিব পাৰো এই সংখ্যাটো এটা পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা নহয় হয় ন 4 নম্বৰত চোৱা ইয়াত আছে 1/√2 তো 1/√2 √2 টো ভাঙিলে কি থাকিব তো বেলেগে হ'ব ন গতিকে এটো এটা কি হ'ব অপৰিমেয় সংখ্যা এটো আমি অপৰিমেয় সংখ্যা বুলি আৰু যদি কিবা সংখ্যা তেনেকে পাইটো পূৰণ হৈ থাকে তেতিয়াহলে ডাইৰেক্ট তোমালোকে চাব নালাগে এটো অপৰিমেয় সংখ্যা বুলি ডাইৰেক্ট লিখি দিব এটো হৈছে অপৰিমেয় সংখ্যা গতিকে একৰখিনি বহুত ইজি আছিল সেইকাৰণে মই তোমালোকক ইমান ডিটেইলছত কৰি দেখুৱা নাই বাকিখিনি আমি এতিয়া কৰি পেলাই চাম ঠিক আছে মই ভাবিছো এইখিনি তোমালোকে বুজি পালা এতিয়া 2 নম্বৰত চোৱা তলৰ প্ৰতিটো ৰাশি সৰল কৰিব দিছে এতিয়া সৰল কৰাখিনি আমি কৰিব লাগিব এটা এটাকে সৰল কৰি তোমালোকক মই দেখাই দিম তোমালোকে বহিখন উলিয়াই লবা ঠিক আছে তো অকমান তললে মই লৈ গৈছো 1 নম্বৰটো চোৱা 3 + √3 2 + √2 দিছে তো তোমালোকে হয়তো যিবিলাক ফৰ্মুলা আছিল বিতৰণ বিধিৰ হয় নহয় a + b হোল স্কয়াৰ = কি তাৰ পিছত a - b হোল স্কয়াৰ = কি a স্কয়াৰ - b স্কয়াৰ = কি তো এইবিলাকটো তোমালোকে পাই আহিছা হয় নহয় a স্কয়াৰ - b স্কয়াৰ হোল স্কয়াৰ = কি a + b a - b বা আমি ইয়াক এনেকৈ লিখিব পাৰো a - b a + b কোনবা এটা আগত দিব পিছত দিব হয় নহয় তাৰ পিছত a + b হোল স্কয়াৰ ঠিক আছে a - b হোল স্কয়াৰ তো এই গুটেইখিনি তোমালোকে জানা ঠিক আছে এই গুটেইখিনি বিধিয়ে কি হ'ব ইয়াতে আমাৰ এতিয়া ইউজ হ'ব তো 1 নম্বৰ যেটো প্ৰশ্ন দিছে চোৱা
দুইৰ এক নম্বৰ যেটো প্ৰশ্ন দিছে কি যে এটো চাই লোৱা 3 + √3 এক নম্বৰ দিছে কি 3 + √3 তাৰ পিছত দিছে 2 + √2 তো এটো আমাক কি দিছে কৰিব দিছে মানে এটুক যদি মই a বুলি ধৰো এটুক যদি মই b বুলি ধৰো তেতিয়াহলে কি বুলি লিখিব পাম মই a² + b² তেনেকৈ লিখিব পাৰো নহয় না কিন্তু ইয়াত হেতু নহব যেহেতু দুটা বেলেগ বেলেগ আছে না তো সো এটো মই কেনেকৈ কৰিম তো a + b এনেকৈ থাকিলে কি কৰা আমি a² + b² + 2ab এনেকৈ লিখো কিন্তু ইয়াত আমি কি কৰিম কেনেকৈ পালো এটো a প্ৰথমতে a + b কৰিম হয়নে তাৰপিছত প্লাস চিন আছে মাজত b এ কি কৰিম a + b কৰিম এনেকৈ কৰিম হয় না ইয়াতো সব তেনেকৈ কৰিম এটা এনে কৰিম যে প্ৰথমতে 3 এ এটোক পূৰণ কৰিম 2 + √2 এনেকৈ কৰিম তাৰপিছত মাজত যোগ চিন আছে মাজত ইয়াত যোগ চিন দিলো হয়নে তাৰপিছত এটো আছে √3 দিলো তাৰপিছত এটো কি দিলে 2 + √2 হয়নে এটা ব্ৰেকেট চিন হয় হা বুজি নাপালে মই যেনেকৈ কৈ গৈছো এটো শুনি লবা বুজি যদি নোপোৱা তেতিয়াহলে কমেন্টত জনাই যাবা ঠিক আছে এইফালৰখিনি আমাক নালাগে ঠিক আছে এইখিনি বা সলিউশনটো এইখিনি বা হবে এনেকৈ লিখিবা সলিউশন বুলি এখানে লিখিবা ঠিক আছে কিন্তু সলিউশন বুলি লিখিবা কেনেকৈ পালো এটো যে প্ৰথমতে মই এটোক পূৰণ কৰিলো তাৰপিছত এটোক কৰিলো হয় না যোগ কৰিব লাগে তাৰপিছত আমি কি লিখিব পাৰো এটো এটা মই পূৰণ কৰি দিলো 3 × 2 = 6 যোগ চিনত থাকিলে যোগ চিন দিম হয় না তাৰপিছত 3 এটো কেনেকৈ লিখিব পাৰো 3 √2 বুলি লিখিব পাৰো না এনেকৈ লিখিব পাৰো হয় না তাৰপিছত আহি গল চোৱা √3 এটো দুইটো এনেকৈ আছে গতিকে মই দুইটো ইখিনিটো লিখি দিব পাৰো এটা কথাই হয় না মহাৰি লৈছো জাগাখন সৰু হৈ গৈছে তো এটো মই কেনেকৈ লিখিব পাৰো √3 * 2 বা 2 মই ইয়াত নিলিখি ইয়াতো লিখি দিব পাৰো এটা কথাই হ'ব যেটো পূৰণ হৈ আছে হয় না তাৰ পিছত চোৱা প্লাস a √3 √3 * √2 এনেকৈ লিখিব পাৰো পূৰণটোক আমি জানো যে চোৱা এনেকেও আমি পূৰণটো লিখো হয় না তোমালোকে ধৰিব নোৱাৰিব পাৰিবা বুলি ভাবি পেলাই মই এনেকৈ পূৰণ চিন দিয়াত লিখি দিছো ঠিক আছে তোমালোকে বহিত যেতিয়া লিখিবা এনেকেও লিখিব পাৰা এনেকৈ মাজত এনেকৈ যদি পইণ্টটো দিয়া হেতু কি বুজায় পূৰণ বুজায় যেহেতু তোমালোকে জানা সেইকাৰণে মই কৈ দিয়া নাই যেহেতু ইয়াত মই এনেকৈ বৰ্ডত এনেকৈ কৰি দেখাইছো গতিকে ধৰিব নোৱাৰিবা বুলি এটো x বুলি ধৰি নলবা এটো পূৰণ ঠিক আছে এটো এনেকেও লিখিব পাৰা গতিকে এটো আতে আমি কাটা কৰি দিও কিবা কিবি কাটা যাব নেকি চোৱা 3 √2 আছে এটো না যায় হয় না ইয়াত 2 √3 আছে না যায় গতিকে আমি কি কৰিব পাৰো যোগখিনি যোগ কৰি দিও 6 আছে 6 টো মই 6 এ ৰাখি দিও তো এটোৱে যোগ হ'ব নেকি এটো যোগ নহয় কাৰণ চোৱা ইয়াত 3 আছে ইয়াত 2 আছে না গতিকে এটো আমি এনেকৈ ৰাখি দিও 3 √2 + 2 √3 ইয়াত মাজত পূৰণ আছে মানে আমি এটা পূৰণ কৰিলে কিমান হ'ব √3 * √2 এনেকৈ এটাত লিখিব পাৰো না মানে এটো এই খাইটো যদি আমি নাপাতো ঠিক আছে যদি বুজি নোপোৱা তেতিয়াহলে পাতি লোৱা ঠিক আছে এই খাইটো নপতাকো আমি ইয়াত কি লিখিব পাৰো 3 × 2 = 6 বুলি আমি ইয়াতে কি কৰিব পাৰো ডাইৰেক্ট আমি লিখি দিব পাৰো ঠিক আছে গতিকে ইয়াৰ এনসাৰ কি হৈ গল 6 + 3 √2 + 2 √3 + 6 এটোৱে হ'ব ইয়াৰ এনসাৰ বুজি পালা একদম সিম্পল হয় চোৱা যদি এনেকৈ থাকে তেতিয়াহলে প্ৰথমতে এটোক পূৰণ কৰিবা আৰু নেক্সট যোগ চিন থাকিলে যোগ চিন দিবা বিয়োগ চিন থাকিলে ইয়াত বিয়োগ চিন দিবা ঠিক আছে যেহেতু যোগ চিন আছে মই এখানে যোগ চিন দিছো গতিকে যোগ প্লাস আকৌ এটোক মই পূৰণ কৰিছো কেনেকৈ 3 × 2 = 6 পালো যেহেতু এটো ৰুটত আছে গতিকে আমি এটো 3 × 2 = 6 বুলি লিখি নিদিবা কিন্তু ভুল হৈ যাব হয় না যেহেতু এটো পদ √over এটা আছে হয় না বৰ্গমূল আছে গতিকে আমি কি লিখিব 3 √2 বুলি এনেকৈ লিখিব পাৰো তাৰপিছত যোগ চিন আছে যোগ চিন থকাৰ কাৰণে যোগ দিলো তাৰপিছত চোৱা √3 টোক যদি পূৰণ কৰো এটো তোমালোকে √3 * 2 এনেকৈ লিখিব পাৰা বা 2 √3 এনেকৈ লিখিব পাৰা যেনেকৈ লিখিলো এটো ভুল নহয় ঠিক আছে তো এটো হৈ গল তাৰপিছত চোৱা √3 √2 থাকিলে হয়নে আমি যেটো পূৰণ কৰিছো এখিনি এতিয়া এটো কি হৈ গল এটোক আমি যেটো পূৰণ চিন আছে পূৰণ চিন থকাৰ লগে লগে আমি কি বুলি লিখিব পাৰো মাজত এনেকৈ এটা আহি যাব না এনেকৈ আহি যাব হয় না গতিকে আমি এটো কি বুলি লিখিব পাৰো √6 ঠিক আছে বুজি পালা তাৰপিছত 2 নম্বৰটো চোৱা 2 নম্বৰ তোমালোকক কি দিছে যে √3 + √3 এটো চোৱা 2 নম্বৰটো এটো হয়নে √3 + √3 * 3 - √3 তো এটো একদম ইজি হয় একদম ফৰ্মুলাত পৰি আছে 3 + √3 হয়নে তাৰপিছত দিছে 3 - √3 এটো কি ফৰ্মুলাত পৰি আছে একদম দেখা লগে লগে ক'ব পাৰিবানে এটো চোৱা
a plus b a minus b ফৰ্মুলাত পৰি আছে মানে আমি কি ক'ব পাৰোঁ a square minus b square গতিকে এইখিনি মনত ৰাখিব লাগিব ঠিক আছে মানে কিহত পৰি আছে a square minus b square এই ফৰ্মুলাটো পৰি আছে গতিকে আমি সলিউশন লিখিম কেনেকে যে আমাক দিয়া আছে 3 plus root 3 মানে এবাৰ এইটো লিখি লবা এনেকে 3 minus root 3 তাৰ পিছত আমি ইকুৱেল টু দিলো তাৰ পিছত এটো কি কৰিলো ডাইৰেক্ট ফৰ্মুলাত বহাই দিম 3 square minus root 3 whole square হয়নে এনেকে লিখিম তাৰ পিছত কি কৰিলো ঠিক যদি স্কয়াৰ কৰা কিমান হ'ব ঠিক স্কয়াৰ কৰিলে হ'ব 3 3 গুণ 9 হয়নে মাইনাস এতিয়া চোৱা এটো কি কৰিবা এটো মানে কি হৈছে এনেকে 3 দুটা পূৰণ হৈ আছে বুলি কৈছে না তো যেতিয়া বৰ্গমূলৰ পৰা উলিয়াই দিম তেতিয়া কি হ'ব দুটা থকা বিলাক এটা হৈ আহিব মানে ইয়াৰ পৰা আমি কি পাম 3 এটা লম যদি এনেকে হোল স্কয়াৰ থাকে মানে কি মানে হোল স্কয়াৰ মানে কি এনেকে 3 দুটা পূৰণ হৈ আছে তো বৰ্গমূলটো উঠাই দিয়া লগে লগে কি হ'ব ইয়াৰ এটা বাহিৰলৈ ওলাই আহিব ন তো ইয়াৰ এনসাৰ কি হ'ব এনসাৰ হৈ গ'ল 6 গতিকে 2 নম্বৰৰ এনসাৰটো কি হ'ব 6 বুজি পালা একদম ইজি হয় এইবিলাক হয় নহয় তাৰ পিছত চোৱা এইবিলাক আমাৰ এপত ন বহুত ধুনিয়াকে বহুত ভালকে শিকোৱা আছে ঠিক আছে বহুত ভালকে শিকাইছে বহুত শৰ্ট কে এইবিলাক শিকোৱা আছে গতিকে তোমালোকে এপটো ডাউনলোড কৰি চাব পাৰা 3 নম্বৰটো চোৱা √5 plus √2 whole square 3 নম্বৰত কি দিছে √5 plus √2 এটো গুটেটো whole square কৰি দিছে তো whole square কৰি দিয়াৰ লগে লগে আমি কি গম পালো মানে আমাক কি দিছে a plus b whole square মানে আমি কি কৰিম a square plus b square plus twice a b হয় নহয় এটো আমি কৰিব লাগে তো ইয়াতে এটো a এটো b এটো ফৰ্মুলা ডাইৰেক্ট পৰি আছে গতিকে আমি কি লিখিব সলিউশন আমি কেনেকৈ কৰিম যে আমাক দিয়া আছে √5 plus √2 whole square তাৰ পিছত আমি কি লিখিম a square মানে 5 whole square হয় না তাৰ পিছত twice এটো ইনটু হা এটো মানে আছে যে এটো ধৰিব নোৱাৰিব পাৰিবা মনত ৰাখিবা twice a b টু হৈছে 2 হয় না twice a b প্লাস আকৌ b square এটো হৈ গল তো এটো এতিয়া আমি কি কৰিম 5 দুটা পূৰণ আছে মানে ইয়াৰ পৰা এটা 5 ললে তাৰ পিছত এই গুটেটো পূৰণ হৈ আছে হয় না তো এটো আমি কেনেকৈ লিখিব পাম মইটো 2 আৰু 5 2 গুণ 10 এনেকৈ লিখিব পাম নে নিশ্চয় এনেকৈ লিখিব পাৰিম হয় না তাৰ পিছত 2 √2 whole square মানে কিমান √2 whole square মানে 2 তো এতিয়াটো কিমান হ'ব 5 2 7 লিখিব পাৰিম নে এটা যেহেতু যোগ হৈ আছে হয় না তো 5 2 7 প্লাস এটো কিমান থাকি গল 2 √10 তো এটো হ'ব তোমালোকৰ এনসাৰ ইমানতে হৈ যাব মানে এনসাৰ এটোটো ভাঙিব নোৱাৰি হয় না এটোটো বৰ্গমূল আছে 10 টো জানো ভাঙিব পাৰিম নোৱাৰিম এনেকৈ থাকিব গতিকে আমি ইয়াত কি লিখিম 7 + 2 √10 এটো হ'ব আমাৰ এনসাৰ ঠিক আছে তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে যে √5 - √2 এটোৰ হতে ফৰ্মুলাটো একেই পৰিব তোমালোকে হয়তো নিজে কৰি চাবা নোৱাৰিব পাৰা তেতিয়া হলে মই তোমালোকক কৰি দেখাই দিছো প্ৰথমতে নিজে কৰিবা হা এটো একদম ইজি হয় যেহেতু আমি এনেকুৱা এটা কৰিলো √5 - √2 হ'ল হয়নে √2 আৰু দিছে কি √5 plus √2 এনেকৈ দিছে হয় নহয় তো এটো কি ফৰ্মুলাত পৰি আছে দেখালৈকে গম পালো a - b আৰু a + b মানে a square - b square এটো ফৰ্মুলাত পৰি আছে না ডাইৰেক্ট হয়নে তো সলিউশন আমি কেনেকৈ কৰিম সলিউশন বুলি লিখিবা তাৰ পিছত লিখিবা যে 5 - √2 দিয়া আছে আমাক তাৰ পিছত এটা কি দিছে 5 + √2 দিয়া আছে হয়নে দিয়া ইকুৱেল টু আমি কি লিখিম যেহেতু আমি জানো যে 5 whole square - √2 whole square কেনেকৈ কি হয় পালো যেহেতু এটা ফৰ্মুলা আছে এটো মাইনাস হা যেটো ফৰ্মুলাটো কি কৈছে যে a - b আৰু a + b যদি থাকে তেতিয়া হলে আমি ডাইৰেক্ট কি লিখিব পাৰো a square - b square লিখিব পাৰো তো 5 ক যদি মই এনেকৈ √5 ক যদি হোল স্কয়াৰ কৰো তেতিয়া কিমান হ'ব 5 আহিব আৰু 2 কৰিলে 2 আহিব ইকুৱেল টু কিমান হ'ব 3 এই 3টো হৈ গ'ল আমাৰ এনসাৰ ঠিক আছে বুজি পালা কিবা ডাউট আছে নেকি তো তোমালোকে যদি ভাল পাইছা তেতিয়াহলে শেয়াৰ কৰিবা ক্লাসটো ঠিক আছে লাইক কৰি দিবা ভিডিওটো যদিহে শেয়াৰ কৰা লাইক কৰা সাবস্ক্ৰাইব কৰা তেতিয়াহলে আমি গোটেইখিনি বস্তু এনেকৈ তোমালোকক শিকাই থাকিবলৈ সদায় চেষ্টা কৰি যাম ঠিক আছে যদি তোমালোকে শেয়াৰ নকৰা সাবস্ক্ৰাইবো নকৰা তেতিয়াহলে আমাৰ দি ভাল নালাগে হয় নহয় তাৰ পিছত চোৱা 5 নম্বৰটো 5 নম্বৰটোত কি দিছে 3 √5 - 4 √3 whole square দেখিছা তো এটো চোৱা এটো বহুত ইজি হৈ যায় এটো কিহত পৰি আছে a - b whole square পৰি আছে হয় নহয় 5 নম্বৰটো চোৱা
যে 3 root 5 minus 4 root 3 ইয়ত দিছে whole square দিছে ইয়াৰ ফৰ্মুলাটো কি যে a minus b whole square ফৰ্মুলাটো কি আছিলে a square plus b square minus twice ab হয় ন এটো হৈছে a minus b whole square ফৰ্মুলা গতিকে ডাইৰেক্ট ফৰ্মুলাত বহাই দিয়া সলিউশন বুলি লিখিবা তাৰ পিছত এটো লাইন আকৌ এবাৰ লিখি লবা 3 root 5 minus 4 root 3 সংখ্যাবিলাক যদি বুজি নোপোৱা মই কৈ গৈছো ন ভালকে শুনি যাবা এইবিলাক ঠিক আছে তাৰ পিছত লিখিম আমি কি লিখিম এতিয়া যে আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম হয় ন 3 root 5 whole square plus b square 4 root 3 whole square minus twice a into b হলে এটো হল কি minus twice ab হয় না তো এটো সহায় তো মই এখানে দেখাই দিছো তোমালোকক 3 5 whole square মানে কি মানে এটো ইয়াৰ পূৰ্ণ হৈ আছে ন তাৰ মানে 3 square into 5 whole square এনেকৈ লিখিব পাৰো না আমি সেকেন্ড ধৰিব পাৰিব নোৱাৰিব পাৰা কইবা ভালকে অকমান ধুনিয়াকৈ লিখি দিছো ঠিক আছে 3 root 5 whole square মানে কি মানে এটো যদি অলপ পূৰ্ণ আছে না মানে আমি কি লিখিব 3 square into এনেকৈ লিখিব পাৰো না নিশ্চয় পাৰো মানে কি 3 3 গুণ 9 আৰু 5 root 5 whole square মানে কিমান into 5 মানে কিমান হ'ব 45 বুজি পালা নে তো এটো এখিনি মই জাস্ট তোমালোকক বুজিবৰ কাৰণে দেখাই দিছো হয় নহয় তো এই বস্তুটো মানে ইয়াত হোল স্কয়াৰ আছে মানে এটোটো স্কয়াৰ আছে এটোটো স্কয়াৰ আছে ঠিক আছে বুজি পাইছা তো আমি ইয়াত ডাইৰেক্ট হেতু এতিয়া বহুৱাই দিম চোৱা 3 3 গুণ 9 9 5 গুণ 45 তাক আমি বহুৱাই দিলো হয় না তাৰ পিছত চোৱা হেতুটো কি যে 4 স্কয়াৰ মানে কিমান 4 4 গুণ 16 হয় না 4 4 গুণ 16 আৰু 16 লগত 3 ইয়াত ৰুট 3 আছে মানে 16 লগত 3 পূৰণ কৰিলে কিমান হ'ব 48 হ'ব 6 গুণ 18 3 গুণ 3 আছে হয় না তো এটো হ'ব 48 তাৰ পিছত মাইনাস যেটো মাইনাসত আছে এতিয়া চোৱা ইয়াত আছে 2 ইয়াত আছে 3 ইয়াত আছে 4 মানে এইগিটা বাহিয়ে বাহিয়ে পূৰণ হৈ আছে গতিকে আমি পূৰণ কৰি দিও মাইনাস 3 গুণ 6 6 4 গুণ কিমান 6 4 গুণ 24 24 হ'ল আৰু এটোটাও এনেকৈ পূৰণ কৰি দিম 5 3 গুণ 15 তো এটো কিমান পালো 24 ৰুট 15 পালো এতিয়া 45ৰ আৰু এফালে হৈ গৈছে প্লাস 48 এটোটা মই যদি যোগ কৰি দিলে কিমান হ'ব 8 পাছে 13 3 হাতে গলছে 4 8 1 9 হৈ গল না 93 এটোটা মই যোগ কৰি দিলো যেটো যোগ আছে মাজত তাৰপিছত -24 ৰুট 15 তো এটোই হৈ যাব কি আমাৰ এনসাৰ ঠিক আছে এটোই হৈ গল কি আমাৰ যেটো ওলাব দিছে এটোই হৈ গল এনসাৰ বুজি পালা না কথাটো যেহেতু এটো মাইনাস হোল স্কয়াৰ আছিল গতিকে আমি কি কৰিলো এটো a square plus b square minus twice ab যেটো আমাৰ ফৰ্মুলা আছে এই ফৰ্মুলাটোলে আমি প্ৰথমতে লৈ গলো হয় নহয় ফৰ্মুলা নিলো তাৰ পিছত এটো আমি ভাঙি দিলো যেটো এটো বাহিৰত আছে 3 টো বাহিৰত আছে আৰু 5 টো যেটো এই ৰুটৰ ভিতৰত আছিল গতিকে 3 কি স্কয়াৰ কৰিলে কিমান হ'ব মানে 9 হ'ব আৰু 5ক ৰুট 5ক যদি আমি স্কয়াৰ কৰো তেতিয়ালে কিমান হ'ব অকল 5 হ'ব হয় না দুটা এনেকা যদি দুটা থাকে তেতিয়ালে যদি আমি ভাঙিলো তেতিয়ালে কি হলে 5 বুলি ডাইৰেক্ট লিখিব পাৰো ৰুট ভাৰ উঠি গল গতিকে 9 5 গুণ 45 আমি পালো ঠিক আছে বুজি পাইছা তাৰ পিছত চোৱা মই ধৰি লৈছো বুজি পাইছা বুলি ঠিক আছে তাৰ পিছত 6 নম্বৰত চোৱা এটো কি দিছে √7 - 6 √3 - √7 এটো আৰু এটো পায় কি ইয়াত যেটো প্লাসত আছিল ইয়াত মাইনাসত আছিল ঠিক আছে ইয়াত মাইনাসত আছে এটো তোমালোকে কৰিব পাৰিবা মই তথাপি তোমালোকক কৰি দেখাই দিছো 6 নম্বৰ যে কোৱেশ্চনটো কি দিছে √7 সেকেন্ড √7 - 6 6ত ৰুট নাই হা তাৰ পিছত দিছে √3 - √7 হয়নে এটো হৈছে তোমালোকৰ 6 নম্বৰ যেটো কোৱেশ্চন তো এটো আমি কি কৰিম আগৰ নিচিনাকৈ সলিউশন লিখিম প্ৰথমতে তাৰ পিছত এটো এবাৰ পাতি লম এনেকৈ 7 - 6 পাতি লম তাৰ পিছত √3 - √7 এই 6ৰ ওপৰত ৰুট নাই হা এটো বন্ধ তাৰ পিছত আমি কি কৰিম
প্ৰথমতে ইয়াত যেটো মাইনাস আছে ইয়াত পূৰণ চিন আছে গতিকে প্ৰথমতে -7 এটো পূৰণ কৰিম এবাৰ √3 -√7 কৰিম মানে যেটো মাইনাস চিন আছে ইয়াত মাইনাস চিন দিম 6 লিখিম ইয়াতে 6 আছে তো এটো কিমান হ'ব √3 -√7 তো তোমালোকে এটা জানা কথা হয় না মাইনাস আৰু মাইনাসে কি হয় প্লাস হয় প্লাসে মাইনাসে কি হয় মাইনাস হয় প্লাসে প্লাসে কি হয় প্লাস হয় হয় না তাৰ পিছত মাইনাসে প্লাসে কি হয় মাইনাস হয় তো এইবিলাক কথা তোমালোকে জানা এইবিলাক একদম বেসিক কথা এইবিলাক ইয়াত ক'বলৈ দৰকাৰ নাই বুলি মই ভাবিছো হয় না তোমালোকে শিকি আহিছা এইবিলাক 6 7 8 তো এতিয়া প্ৰথমতে কি কৰিম এটোৱে এটো পূৰণ কৰিম হয় না √7 ইনটু √3 কৰিলো মাইনাস চিন আছে ইয়াত মাইনাস চিন দিম √7 ইনটু √7 পালো হয় না এখিলেকে হৈ গল তাৰ পিছত আকৌ ইয়াত মাইনাস চিন আছে মাইনাস চিন দিলো চিনৰ লগত খেলমেলি নকৰিবা ঠিক আছে একদম চিন ভালকে চাবা ইয়াত 6 আছে ইয়াত 6 লিখিলো এটো আছে √3 লিখিলো তাৰ পিছত চোৱা মাইনাস আৰু মাইনাস মিলি কি হ'ব প্লাস হৈ যাব হয় না তো এটো কি হ'ব 6√7 তো এতিয়া এই দুটা পূৰণ হৈ আছে এটা পূৰণ হয় মানে কি মানে 7 3 * 21 ডাইৰেক্ট মই লিখিব পাৰো মাইনাস √7 আৰু √7 দুটা আছে মানে কি লিখিব পাৰো আমি √7 হোল স্কয়াৰ বুলি লিখিব পাৰো হয় না তাৰ পিছত চা -6√3 প্লাস 6√7 মানে এটো এনেকে লিখিব পাৰো তো এতিয়া থাকিলে √21 আমি ভাঙিব ন গতিকে √21 বুলি লিখিম √7 হোল স্কয়াৰ মানে 7 আহি গল -6√3 আহি গল প্লাস 6√7 এইগিটা যেহেতু কি হৈছে বেলেগ বেলেগ ভিতৰত বেলেগ বেলেগ আছে আৰু চিনো বেলেগ বেলেগ হয় ন এটো যদি 7 থাকিলে হয় তেতিয়ালে আমি কাটি দিব পাৰিলো হয় যেহেতু এটো 7 আই 3 আছে গতিকে আমি এটো এনেকে লিখিব লাগিব গতিকে ইয়াৰে আনসাৰ হ'ব এটোতে আমি সামৰিব লাগিব যেহেতু ইয়াৰ পৰা আৰু তলত ভাঙিব পৰা নাযায় হয় ন কেনেকে ভাঙিব পৰা আৰু ব্যৱস্থা নাই হয় না যোগ বিয়োগো নহয় যেহেতু সব বেলেগ বেলেগ আছে ঘাত বিলাক গতিকে এটো ইমানতে খতম কৰিব লাগিব আমি তাৰ পিছত যেটো তোমালোকৰ 8 নম্বৰত আছে সো 8 নম্বৰত আছে হয় ন এটো হৈছে 8 নম্বৰ তো তোমালোকে যদি বহুত মই স্পিডত কোৱা যেন পাইছো তোমালোকে সো এখিনি স্ক্ৰিনশ্বট মাৰি লব পাৰা নেকি ঠিক আছে এখিনি এনেকে স্ক্ৰিনশ্বট মাৰি লব পাৰা স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে ভিডিওটো কৰি যাওতে স্ক্ৰিনশ্বট মাৰি লব পাৰিবা তোমালোকে 8 নম্বৰত সোৱা এটো প্ৰায় একেই এই 1 নম্বৰৰ হতে এটো একেই হ'ব ঠিক আছে এটো সোৱা 2 + √6 + 4 + √6 8 নম্বৰ লিখি লৈছো মই 8 নম্বৰ সৰি 7 নম্বৰ সৰি ইয়াত কি কৈছে যে 2 + √6 আৰু 4 + √6 এটা মই কৰিব দিছে হয়নে তো কি লিখিম প্ৰথম কাম সলিউশন তাৰ পিছত আকৌ এবাৰ এটো লিখি লম 2 + √6 4 + √6 মানে ইকুৱেল টু আমি কি লিখাম প্ৰথমতে এটো আমি পূৰণ কৰিম 2 4 + √6 কৰিম এবাৰ তাৰ পিছত যোগ চিন আছে যেটো যোগ চিন দিম √6 আছে 4 + √6 কৰিম মানে তাৰ পিছত কি কৰিলো এটোৱে পূৰণ কৰিম 4 * 2 = 8 হৈ গল তাৰ পিছত 2 এ √6 কৰিলে 2√6 বুলি আমি লিখিব পাৰো তাৰ পিছত √6 এ 4 কৰিম √6 * 4 বা এটো আমি কেনেকে লিখিব পাৰো 4 টো আমি আগত লিয়াই দিব পাৰো হয়নে 4√6 বুলি মই লিখিব পাৰো তাৰ পিছত √6 আৰু √6 আছে √6 * √6 হৈ গল এতিয়া আমি কি পালো 8 প্লাস এতিয়া চোৱা এই দুটা একে আছে দেখিছানে ইয়াত মন কৰা এই চোৱা এই √6 আছে এই √6 একে আছে গতিকে এই দুটা আমি যোগ কৰি দিব পাৰো না যেহেতু ভিতৰৰ সংখ্যা কিটা একে আছে হয় না ইয়াত ওপৰত চোৱা অথনি আমি কি পাইছিলো যে ইয়াতে কি আছে বেলেগ বেলেগ আছে ভিতৰৰ সংখ্যা কিটা হয় না বাহিৰৰ কিটা কি থাকে হেতু লগত আমাৰ মতলব নাই কিন্তু ৰোডৰ ভিতৰত যদি একে থাকে তেতিয়া হলে আমি তাক কি কৰিব পাৰো যোগ কৰি দিব পাৰো তো এটো মই যোগ কৰি দিব পাৰো না 4 এ 2 এ 6 সৰিটো মহৰা খাই গল ইকুৱেল টু মই পাতিলো 8 প্লাস তো এটো মই যেহেতু ইয়াৰ ভিতৰৰ সংখ্যা কিটা এটো একে আছে হয় না গতিকে মই কি লিখিব পাৰো 4 2 মই 6 √6 বুলি লিখিব পাৰো না নিশ্চয় পাৰো তাৰ পিছত √6 দুটা আছে মানে কি √6 দুটা আছে মানে স্কয়াৰ লিখিব পাৰো নেকি হয় না মানে এটা আহি যাব 6 আহি যাব মানে এটো 6 হৈ গল তো ইয়াৰ পিছত কি লিখিব পাৰো 8 6 কিমান 8 6 হৈ গল 14 তাৰ পিছত 6 √6 তো এটোৱে হৈ গল তোমালোকৰ
এনসাৰ বুজি পালা না এইখিনিতে চোৱা এইখিনি খেলিমেলি নকৰিবা কিন্তু বাহিৰত ৰোডৰ বাহিৰত কি আছে আমাৰ তাৰ লগত কোনো মতলব নাই তাৰ লগত কোনো খেল নাই যি থাকে থাকিব দিয়া যদি ভিতৰত এনেকে মিল হৈ থাকে আৰু মাজত যদি যোগ চিন থাকে বা বিগ চিন থাকে তেতিয়াহ'লে আমি তাক যোগ বিয়োগ কৰি দিব পাৰোঁ বুজি পাইছা তো এইকাৰণে আমি কি লিখিলো 4 2 6 আৰু √6 আমি ইয়াত লিখি দিলো মানে কি চোৱা 2√6 প্লাছ √4√6 বা এনেকেও কৰিব পাৰা মানে √6 টো মই কমন ললো 2 প্লাছ 4 থাকিলে হয়নে তো 2 প্লাছ 4 থাকিলে মানে কিমান 6 √6 মানে 6 বা এইটো আমি কেনেকৈ লিখিব পাৰোঁ 6√6 বুজি পালা যেনে ধৰণে কৰা তোমালোকৰ তেনে ধৰণে এইটো শুদ্ধ হৈ যাব ঠিক আছে তো এইখিলৈকে মই ভাবিছো তোমালোকে বুজি পাইছা ঠিক আছে এইখিলৈকে তোমালোকে বুজি পাইছা বুলি মই ধৰি লৈছো তো আমাৰ কি হৈ গ'ল 2 নম্বৰ যেটো কোৱেশ্চন আছিল 2 নম্বৰ কোৱেশ্চন খিনি মই ক্লিয়াৰ কৰি দিলো হয়নে 3 নম্বৰ আৰু 4 নম্বৰটো তোমালোকে আমাৰ এপত চাই লবা এপত এইখিনি উপলব্ধ আছে ঠিক আছে 3 নম্বৰ 4 নম্বৰটো এপত চাবা তাৰ পিছত চোৱা 5 নম্বৰটো মই তোমালোকক দেখাই দিম ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চোৱা যেটো আমাৰ এপটো এখিনি ক্লাস কৰি থকা হৈছে আমাৰ এপত এই অনুশীলনীখিনি উপৰিও বাকি তোমালোকৰ যিখিনি উদাহৰণৰ অংক আছে বা পাঠটোৰ যিবিলাক টান ৱৰ্ড আছে সেইবিলাকেই হওক বা এক্সট্ৰা যিখিনি পৰীক্ষাত আহিবলগীয়া কোৱেশ্চনে হওক গোটেইখিনি বস্তু আমাৰ এপত দুটি ডিটেইলছত বহুত ভালকে ছাৰ সকলে এইখিনি বুজাই আছে গতিকে তোমালোকে এই কোৰ্সটো লৈ ল'ব পাৰা মাত্ৰ 1000 টকাত এক বছৰৰ কাৰণে পাবা হয় ন টিউচন কৰিলে চোৱাচোন এমাহতে 1000 টকা লয় হয় ন কিন্তু আমি এক বছৰত তাকো 4টা মান সাবজেক্ট আছে যত তোমালোকে সোশ্যাল সায়েন্সও পাবা সায়েন্সও পাবা ইংলিশও পাবা মেথছও পাবা এই গোটেইখিনি বস্তু মাত্ৰ 1000 টকাত কিমান দিনৰ কাৰণে পাবা এক বছৰৰ কাৰণে পাবা ঠিক আছে তো এতিয়া চোৱা ইয়াত দিছে 5 নম্বৰত তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা হৰ আৰু লব এটোটো জানিব লাগিব হয় নহয় x আৰু y ইয়াত হৰ কোনটো লব কোনটো পাও ঠিকই কৈছা হয় নহয় যদি তুমি তলটোক যদি হৰ বুলি কৈছা তেতিয়া হলে তোমাৰ শুদ্ধ ঠিক আছে আৰু ওপৰটোক যদি তুমি লব বুলি কৈছা তেতিয়া হলে তোমাৰ শুদ্ধ হৈ যাব ওপৰটোক কি বুলি কোৱা হয় লব বুলি কোৱা হয় আৰু তলটোক হৰ বুলি কোৱা হয় ইয়াত কি কৈছে যে তলৰ ৰাশি হৰবিলাকক পৰিমেয় কৰা মানে এইবিলাক হৈছে অপৰিমেয়ত আছে নহয় তো এইবিলাকক আমাক কি কৰিব দিছে পৰিমেয় সংখ্যালৈ নিব দিছে একদম ইজি হয় ঠিক আছে বহুত ইজি হয় এইবিলাক তো 1 নম্বৰটো চোৱা 1 নম্বৰত কি দিছে 1√7 ঠিক আছে 1 নম্বৰটোত কি দিছে 5ৰ 1 নম্বৰটো যে 1√7 তো ইয়াক আমাক কি কৰিব দিছে যে এই যেটো 7 আছে √7 আছে তাক কি কৰিব লাগে পৰিমেয় সংখ্যালৈ আমাক গুটেটো নিব দিছে তো তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে সলিউশন লিখিম 1/√7 তো ইয়াক মই কি কৰিম চোৱা মই যদি দুইটাকে √7 দুইটাকে তলত পূৰণ কৰি দিওঁ তলত যদি পূৰণ কৰো ওপৰটো পূৰণ কৰিব লাগিব হয় ন ইয়াত যদি কিবা এটা সংখ্যা তুমি যোগ কৰা সেই সংখ্যাটো ওপৰটো যোগ কৰিব লাগিব যেটো সমান কৰিব লাগিব হয় ন তো চোৱা 1√7 আছে তো মই কি কৰিলো মই ইয়াতো √7 কৰি দিলো আৰু ইয়াতো মই √7 পূৰণ কৰি দিলো তো এতিয়া মই কি পালো √7 আৰু √7 যদি পূৰণ কৰি দিওঁ তেতিয়া হলে কি থাকিব √7 আৰু √7 পূৰণ কৰিলে 7 থাকিব ওপৰত কিমান থাকিল √7 আমাক যেটো তলৰটোহে পৰিমেয় কৰিবলৈ দিছে তো তলৰটো পৰিমেয় হৈ গল নে বুজি পালানে কি কৰিলো মই আমাক কৈছে কোৱেশ্চনত যে 1/√7 যেটো সংখ্যা আছে সেই সংখ্যাটোৰ হৰটো কি কৰিব লাগে পৰিমেয় কৰিব লাগে তো পৰিমেয় কৰিবৰ কাৰণে একদম সিম্পল যে ইয়াতো মই √7 পূৰণ কৰি দিলো ওপৰতো মই √7 পূৰণ কৰি দিলো √7 কিয় পূৰণ কৰিলো যেহেতু √7 পূৰণ কৰি দিয়াৰ লগে লগে এই সংখ্যাটো এটা গোটা সংখ্যালৈ গুচি আহিব পৰিমেয় সংখ্যালৈ গুচি আহিব হয় না তো সেই কাৰণে মই কি কৰিলো যে ইয়াতো √7 কৰিলো ইয়াতো √7 কৰি দিলো আৰু √7 কৰি দিয়াৰ লগে লগে এটো কিমান হৈ গল 7 হৈ গল আৰু ওপৰত কিমান থাকি গল √7 থাকি গল হয় নহয় বুজি পাইছা নাই কিবা খেলিমেলি থাকে যদি এতিয়াও ভালকে কৈ দিবা ঠিক আছে ভালকে কৈ দিবা এইবিলাক কমেন্টত লিখিবলৈ নাপাহৰিবা তাৰ পিছত যেটো 2 নম্বৰত আছে 2 নম্বৰত থকাটো চোৱা 1/√7 minus √6 এটো কেনেকৈ কৰিবা এটা 1/√7 minus √6 এই যেটো সংখ্যা আছে এই সংখ্যাটোক আমাক কি কৰিব লাগে পৰিমেয় কৰিব লাগে তো ইয়াতো ঠিক তেনেকৈ আমি কৰিম আমি এটা ফৰ্মুলা জানো
কি জানো a plus b a minus b equal to কি লিখিব পাৰো a square minus b square মানে এই ফৰ্মুলাত আমি কেনেকৈ ইউজ কৰিম চাব ইয়াত তো এইটো মই যদি পৰিমেয় সংখ্যা বনাবলৈ যাওঁ তো মই যদি ইয়াত চোৱা এইটো আছে সংখ্যা √7 minus √6 তো ইয়াৰ লগত যদি মই এইটো যদি মই প্লাস কৰি দিওঁ এনেকৈ ওপৰটো মই কৰিব লাগিব ন √7 plus √6 বুজি পাইছানে ইয়াত মাইনাস আছে গতিকে মই ইয়াত এটা প্লাস কৰি দিলো তলত পূৰণ কৰাৰ লগে লগে ওপৰটো পূৰণ কৰিব লাগিব হয় ন তো এতিয়া আমি কি পাই গলো তো a স্কয়াৰ মাইনাস b a প্লাস b a মাইনাস b ফৰ্মুলাত পাই গল নে তো তলটো আমি কি লিখিব পাৰো ওপৰটো এটো আহি গল √7 plus √6 থাকি গল তো এটো যদি মই এটা কেনেকৈ লিখিব পাৰো এনেকৈ লিখি দিব পাৰো নে মাইনাস √6 হোল স্কয়াৰ হয় নহয় তো ওপৰত থাকি গল কিমান √7 plus √6 তো 7ক √7 হোল স্কয়াৰ মানে 7 √6 হোল স্কয়াৰ মানে 6 মানে কিমান পালো √7 plus √6 তলত 1 একটো লিখা নিলিখা একে কথাই নহয় তো এটো এটা পৰিমেয় সংখ্যা হৈ গল নাই নিশ্চয় পৰিমেয় সংখ্যা হৈ গল হয় নহয় কেনেকৈ কৰিলো যে ইয়াত যেহেতু মাইনাসত আছে গতিকে মই তেনেকুৱা এটা সংখ্যাকে প্লাস কৰি পেলাই মই কি কৰিলো তলটো পূৰণ কৰিলো ওপৰটো পূৰণ কৰি দিলো পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ গল সংখ্যাটো এটা পৰিমেয় সংখ্যালৈ পৰিৱৰ্তন হৈ গল হৰটো এটা পৰিমেয় সংখ্যালৈ পৰিৱৰ্তন হৈ গল হয় নহয় 3 নম্বৰত চোৱা তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত কি আছে ইয়াত আছে 1 plus √2 মানে 3 নম্বৰত কি আছে যে 1 by √5 plus √2 ইয়াতো ঠিক তেনেকৈ কৰিম মই এতিয়া ইয়াত যেহেতু প্লাসত আছে গতিকে মই ইয়াত কি কৰিম 5 plus √2 আছে গতিকে মই ইয়াত এটো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলালৈ নিবলৈ হলে মই কি কৰিম ইয়াতে এটা মাইনাস এটা কৰি দিম যে মাইনাস √2 ইয়াতো পূৰণ কৰি দিম আৰু তলত পূৰণ কৰাৰ লগে লগে হেতু মই ওপৰটো লিখিব লাগিব মানে ওপৰটো লিখিব লাগিব গতিকে এটো কিমান থাকি গল ওপৰত থাকি গল মাইনাস √2 আৰু তলত থাকি গল মাইনাস 5 হোল স্কয়াৰ মাইনাস 2 হোল স্কয়াৰ মই লিখিব পাৰো নে নিশ্চয় পাৰো তো এটো মই যদি কৰি দিওঁ তেতিয়াহলে কি থাকিব minus 5 minus √2 divided by 5 minus 2 equal to √5 minus √2 divided by 3 ঠিক হলে তো এটো হৈ গল ইয়াৰ আনসাৰ তো হৰটো পৰিমেয় সংখ্যা হৈ গল নে নিশ্চয় হৈ গল হয় নহয় তো এইবিলাক আমি তেনেকৈ কৰিব লাগিব তেনেকৈ ঠিক তেনেকৈ 4 নম্বৰটো চোৱা তোমালোকে 4 নম্বৰত কি দিছে 1 by √7 minus 2 দিয়া আছে হয়নে 4 নম্বৰটো চোৱা এটো চোৱা 1 by √7 minus 2 মই তোমালোকক গোটেইখিনি এনেকৈ কৰি দিম ঠিক আছে চিন্তা কৰিব নালাগে বাকি যিখিনি মই এটা কৰা নাই সেইখিনি আমাৰ এপত তোমালোকে পাই যাবা ঠিক আছে বহুত ধুনীয়াকৈ ছাৰসকলে বুজাইছে টেনচন ল'ব একো নাই বিন্দাস তোমালোকে লৈ ল'ব পাৰা তোমালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব তো এটো মই এটা কি কৰিম যেতিয়া মাইনাসত আছে ঠিক তেনেকৈ একে কথা এতিয়া মই তেনেকুৱা এটা সংখ্যা স্যাৰ টুৰ ওপৰত নাই কি হা ইয়াত মই কি কৰিম মই এটা প্লাস কৰি দিওঁ তো ইয়াত কৰি দিয়াৰ লগে লগে ওপৰটো মই কৰিব লাগিব হয় নহয় তো এতিয়া কি হৈ গল ওপৰত থাকিলে 7 plus 2 তলত মই লিখিব পাৰো √7 হোল স্কয়াৰ মাইনাস 2 স্কয়াৰ টুৰ ওপৰত ৰুট নাই হয় নহয় তো এটো কিমান হৈ গল √7 plus 2 হৈ গল তো 7ৰ ৰুট স্কয়াৰ উঠাই দিয়া মানে 7 হৈ গল তো 2 স্কয়াৰ মানে হৈ গল 4 মানে কি হৈ গল √7 plus 2 divided by 3 তো এটো হৈ গল হয় নহয় তো এটো হৰটো কি হৈ গল পৰিমেয় সংখ্যা হৈ গল না নাই নিশ্চয় হৈ গল ঠিক আছে ঠিক তেনেকৈ 5 নম্বৰটো চোৱা 5 নম্বৰত কি দিছে 13√5 এটো কি কৰিবা এটা এটো তো অকল এটাই দি দিলে হয় নহয় এতিয়া চোৱা 5 নম্বৰটো 13√5 তো এই √5 টো ৰুটটো উঠাবৰ কাৰণে মই কি কৰিব পাৰো 13√5 তো ৰুটটো উঠাবৰ কাৰণে মই আৰু এটা √5 এ পূৰণ কৰি দিওঁ তো ইয়াত পূৰণ কৰি দিয়াৰ লগে লগে ইয়াতো মই √5 এটা পূৰণ কৰিব লাগিব ওপৰত হয় নহয় তো মানে কি হ'ল 13√5 তো এটো কি হৈ গল 5 স্কয়াৰ হৈ গল নে 5 স্কয়াৰ মানে কি √5 স্কয়াৰ মানে কি 5 হয়নে ওলাই গল নে 5 তো এটো হৈ গল 5 টো কি হৰটো হৈ গল এটা পৰিমেয় সংখ্যা হয়নে নহয় তো তোমালোকে এখিনি পাৰিবা বহুত ইজি হয় একদম টেনচন লবলগে একো নাই প্ৰশ্নতে উত্তৰ সময় থাকে এইবিলাক 6 নম্বৰটো চোৱা 6 নম্বৰটো কি দিছে যে 6 plus √5
আৰু তলত দিছে 6 minus root 5 একদম ইজি হয় ঠিক আছে এটো চাবা হা 6 plus root 5 আৰু তলত দিছে 6 minus root 5 তো এটো মই কি কৰিম তো আমাক মেইন বস্তু কি আমি তলৰটোহে নাইকিয়া কৰিব লাগে তলৰটোহে আমি কি কৰিব লাগে পৰিমেয় কৰিব লাগে গতিকে ওপৰটো কি থাকক আমাৰ মতলব নাই ঠিক আছে ওপৰৰ লগত আমাৰ মতলব নাই কি আছে তলৰটো আমি কি কৰিব লাগে পৰিমেয় কৰিব লাগে root 5 ইয়াত যেটো মাইনাসত আছে মই ইয়াত এটা কি কৰি দিম এটা মই প্লাসত বহুৱাই দিওঁ 6 plus root 5 ত মই বহুৱাই দিওঁ আৰু ওপৰটো ঠিক তেনেকৈ এটাই কৰিব লাগিব 6 plus root 5 ঠিক আছে এটো 6 plus root 5 তো এটো কি হতা আহি গল এতিয়া a square minus b square ফৰ্মুলাত আহি গল নে তো তলটোক মই কি লিখিব পাৰো ওপৰত হৈ গল ওপৰটো চোৱা ওপৰটো একে হৈ গল ওপৰটো কি হৈ গল বা a plus b whole square আহি গল নাই আহিলে নে নাই বুজি পাইছা নাই এটো a plus b এটো a plus b হয়নে এটো মই পূৰণ কৰি দিব পাৰো ইয়াতে আগতে তলটো কৰি দেখাই দিছো চোৱা এটো হৈ গল 6 square minus root 5 whole square হৈ গল হয় নহয় ওপৰটো কি কৰিম অথনিতে আমি যোগ কৰিছিলো পাহৰিলা নেকি কে নম্বৰত কৰিছিলো যিখিনি যে আমি অংক কৰিছিলো সৰল কৰা 2 নম্বৰত যে আমি সৰল কৰিছিলো হয় নহয় 2 নম্বৰ 1 টো যেনেকৈ সৰল কৰিছিলো ঠিক তেনেকৈ ওপৰটো আমি কি কৰিম এতিয়া সৰল কৰি দিম মানে 6 প্ৰথমতে মই ইয়াক কৰিম তাৰ পিছত 5 মই ইয়াক কৰিম হয়নে হয়নে নহয় তো কি কৰিলে কি হ'ব বা আমি এটো এনেকেও লিখি দিব পাৰো যে 6 plus root 5 সমুখে যদি কৰিব হোল স্কয়াৰ লিখি দিব পাৰো ডাইৰেক্ট কাৰণ দুটা আছে ডাইৰেক্ট হোল স্কয়াৰ লিখি দিব পাৰো হয় নহয় তলটোক আমি কি পালো a minus b a square a minus b আৰু a plus b আছে হয় নহয় a plus b sorry a minus b আৰু a plus b এনেকৈ আছে হয়নে তো এটো আমি কি লিখিলো a square minus b square লিখিলো আৰু ওপৰত কি আছে a plus b আৰু a plus b বুলি আছে মানে আমি কি লিখিম a plus b whole square বুলি লিখি দিব পাৰো হয় নহয় ঠিক আছে তো এতিয়া যদি এটো ভাঙো তেতিয়ালে মই কি লিখিম a square plus b square plus twice a b হলে a plus b whole square মানে কি a square plus b square plus twice ab হয় না নহয় হয় নহয় a plus b whole square মানে কি a square plus b square plus twice ab মানে এটো একেটা হয়নে 6 square a square মানে এটো b square এটো কিমান হল twice ab আৰু তলটো কি হৈ গল 6 square root ত নাই গতিকে আমি ডাইৰেক্ট 36 লিখিব পাৰো root 5 whole square মানে 5 অকল 5 আহিব হয়নে তাৰ পিছত 6 square মানে কিমান হ'ব 36 root 5 plus আছে plus লিখিলো root 5 whole square মানে কিমান 5 হৈ গল তাৰপিছত মাইনাস এটো পূৰণ হৈ আছে 6 দুগুণ 12 root 5 লিখিব পাৰো তলত 36 ৰ 5 গলে কিমান থাকে 31 থাকে এবিলাকটো মই আৰু ইয়াত এনেকৈ কৰিব নালাগে ন 6 5 গল থাকিলে 3 তো বুজিয়ে পাইছা তো এতিয়া হৈ গল এই দুটা যোগ হৈ আছে মানে কিমান 36 আছে কিমান 6 5 11 1 3 4 41 41 আৰু এফালে আছে 12 minus 12 root 5 তলত থাকি গল 31 গতিকে आंसर কি হ'ব সৰি এটো প্লাস হা এটো পছ গুটেখিনি প্লাসতে আছে কিমান হৈ গল 41 plus 12 root 5 equal to 31 গতিকে এটো হৈ গল তোমালোকৰ 6 নম্বৰ যেটো কোৱেশ্চন আছিল তাৰ आंसर বুজি পালানে তাৰ মানে কি কৰিলো আমি যে আমাক কি কৈছিলে হৰটো এই হৰটো আমাক কি কৰিব লাগে পৰিমেয় কৰিব লাগে হয়নে তো পৰিমেয় হৈ গল ইয়াতে 31 আহি গল মানে এটা সিঙ্গল সংখ্যাত আহি গল পৰিমেয় হৈ গল কি কৰিলো তাৰ কাৰণে যেহেতু ইয়াত মাইনাসত আছে তো আমি চালো যে মাইনাসত আছে গতিকে মই ইয়াক কি ফৰ্মুলা নিব পাৰো a square minus b square নিবলৈ হলে মই ইয়াত প্লাস এটা মই কৰি দিব লাগিব যদি তলত মই প্লাস কৰি দিও ওপৰটো মই প্লাস কৰিব লাগিব 6 plus 5 কৰিলো ওপৰত কৰি দিয়াৰ লগে লগে গুটেটো কি হৈ গল a plus b whole square ফৰ্মুলাত আহি গল তো এটো ভাঙি দিলো কাটা কাটা কৰি পেলাই আমি কিমান পালো এটো পালো আমি आंसर হয়নে তাৰ পিছত চোৱা এখানে মহাই দিছো হা এতিয়া হৈ গল আমাৰ 7 নম্বৰটো এটো হৈছে 7 নম্বৰটো কেনে কৰিম চোৱা একেটাই হয় 7 নম্বৰটো তোমালোকে কৰিব পাৰিবা ঠিক আছে একেটাই হয় তথাপি মই দেখাই দিছো 7 নম্বৰ 5 5 plus root 3 মানে 5 plus root 3 তাৰ পিছত 3 plus
root 6 5 plus root 3 আৰু তলত আছে 3 plus root 6 ঠিক আছে তো সলিউশন এইখিনি ডাইৰেক্ট সলিউশন বুলি লিখি দিছো মই ঠিক আছে দুবাৰ লিখিম তাও তো এতিয়া মই কি কৰিম এটো পৰিমেয় কৰিব কাৰণ ইয়াত প্লাস আছে মই এটা মাইনাস কৰি দিম তো ইকুৱেল টু কি কৰিম মই 5 plus root 3 plus root 6 হয়নে তো তলত মই নাইকিয়া কৰিব কাৰণে কি কৰিম 3 minus root 6 এটা কৰি দিম আৰু তলত কোৱাৰ লগে লগে কি কৰিব লাগিব ওপৰটো খে একাটা কামি আমি কৰিব লাগিব হয়নে গতিকে এটো কি ফৰ্মুলাত আহি গল তলৰটো a square minus b square ফৰ্মুলাত আহি গল হয়নে a square minus b square ফৰ্মুলাত আহি গল তো ওপৰত কি হ'ব এতিয়া ওপৰত অথনি যে আমি সৰল কৰিছিলো এই সৰল কৰা ফৰ্মুলা আমি ইউজ কৰিম এতিয়া প্ৰথমতে root 5 এ কি কৰিম ইয়াক কৰিম চিন বিলাক ভালকৈ চাবা হা ইয়াত প্লাস আছে গতিকে প্লাস দিছো প্লাস আছে তাৰ পিছত root 3 এ কৰিলো 3 minus root 6 হয়নে এনেকৈ কৰিলো তো এটো প্ৰথমতে ওপৰটো ভাঙি দেখাই লৈছো root 5 আৰু root 3 আছে গতিকে মই 3 root 5 বুলি এনেকৈ লিখিব পাৰো মাইনাস আছে minus 5 minus 6 মই এনেকৈ লিখিব পাৰো হয়নে তাৰ পিছত চোৱা 3 টো মই আগলৈ লৈ আছো 3 root 3 এনেকৈ লিখিব পাৰো প্লাস মাইনাস মাইনাস হ'ব root 3 root 6 মই এনেকৈ লিখিব পাৰো হয়নে তাৰপিছত তলত 3 স্কয়াৰ মানে কিমান 9 আৰু root 6 হোল স্কয়াৰ মানে কিমান 6 হৈ গল বুজি পাইছা তো 3 root 5 তো তেনেকৈ থাকিব দিয়া 3 root 5 তেনেকৈ থাকিব ভাঙিব নোৱাৰি এই দুটা পূৰণ হৈ আছে মই লিখিব পাৰো কি 30 5 6 গুণ 30 লিখিব পাৰো হয় না 5 6 গুণ 30 এটো তাৰ পিছত প্লাস চিন আছে প্লাস চিন দিলো তো ইয়াতে চোৱা 3 root 3 আছে এটো এনেকৈ থাকিব দিয়া 3 root 3 এনেকৈ থাকিব দিয়া তাৰ পিছত এই দুটা পূৰণ হৈ আছে গতিকে মই এটা কি লিখিব পাৰো 6 3 গুণ 18 হৈ গল 18 লিখিলো হয়নে চোৱা এই দুটা আকৌ দেখি পেলা তোমালোকে যোগ কৰি দিব নাযাবা ভিতৰ ৰোডৰ ভিতৰত দুটা বেলেগ বেলেগ আছে হয় না গতিকে এটো যোগ বিয়োগ কোন এনেকৈ থাকিব দিয়া তাৰ পিছত 9 6 গল থাকিল 3 হয়নে গতিকে এনসাৰটো হ'ব কি আমাৰ এটো এনসাৰ হৈ যাব ন এটো এনসাৰ হৈ যাব না কিবা এটা ভুল হল নেকি root 5 আৰু 3 ঠিকে আছে root 5 আৰু 3 ঠিকে আছে 3 root 5 লিখিছো 5 6 গুণ 30 মই লিখিছো হয়নে ঠিকে আছে এখিলাগে মাইনাসত মাইনাস চিনে দিছো 5 6 গুণ 30 30 লিখিছো তাৰপিছত প্লাস 3 root 3 তেনেকৈ লিখিছো ঠিক আছে এটো ঠিক আছে ইয়াতে কিবা যোগ বিয়োগ কিবা যাব নেকি মই চাই দিছো চেক কৰি দিছো হা 5 root 5 3 root 5 minus 6 তাৰপিছত root 3 3 ঠিকে আছে minus 3 root 6 ঠিক আছে তো এটো আৰু কটাকটি না যায় গতিকে এনসাৰটো কি হ'ব এটোই হ'ব তোমালোকৰ এনসাৰ ঠিক আছে এটো হৈ গল তোমালোকৰ এনসাৰ ঠিক আছে মানে তিনিটোহে আমি পৰিমেয় কৰিব লাগে হয় না তিনিটো ইয়াত পৰিমেয় হৈ গল তাৰ পিছত চোৱা 8 নম্বৰটো 2 root 3 minus 3 root 2 এটো একদম ইজি হৈ যাব সবা দেই কেনেকৈ ইজি হৈ যাব এই অথন যে আমি এটা কৰিছিলো 6 নম্বৰটো ঠিক কেনেকুৱা ধৰণৰ এটো হৈ যাব